সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে আদৰণি জনাইছোঁ। আজি তোমালোকক মই বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি পঢ়াবলৈ ওলাইছোঁ। এই পাঠটি এই সময়ত পঢ়াটো অত্যন্ত দৰকাৰ, কাৰণ বিজ্ঞানৰ যুগে বৰ্তমান যুগ হৈছে বিজ্ঞানৰ যুগ, আৰু বিজ্ঞানৰ সফলতাৰ লগে লগে মানুহে যিমান আগবাঢ়ি গৈছে তাৰ বিপৰীতে মানুহ কিছু ক্ষেত্ৰত কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰো বলি হৈছে। গতিকে নতুন প্ৰজন্মই কেনেদৰে সমাজখনক আগবঢ়াই লৈ যায়, এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব নতুন প্ৰজন্মই লোৱা শিক্ষাৰ ওপৰত। গতিকে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি অত্যন্ত দৰকাৰী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক মই বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি পঢ়াবলৈ ওলাইছোঁ। পাঠটি লিখিছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে। বৰ্তমান যুগ বিজ্ঞানৰ যুগ। বিজ্ঞানৰ আৱিষ্কাৰবোৰৰ কাৰণে মানুহৰ জীৱন ধাৰণৰ মান সম্প্ৰতি যথেষ্ট উন্নত হৈছে। স্কুল কলেজত ডিগ্ৰীধাৰী লোকৰ সংখ্যাও বাঢ়িছে, আৰু দিনক দিনে মানুহৰ মাজৰ পৰাই বিজ্ঞানৰ নানা সৃষ্টি হ'ব ধৰিছে। কিন্তু আমি ডিজিটেল যুগত ভৰি দিও আমি যিমানবিলাক বিজ্ঞানৰ ন আৱিষ্কাৰৰ দ্বাৰা উপকৃত হৈছোঁ, কিন্তু আমাৰ মানসিক যিটো চৰ্চা, বৈজ্ঞানিক চৰ্চা, এই চৰ্চা যি হাৰত বাঢ়িব লাগিছিল সেই হাৰত বৃদ্ধি পোৱা নাই। বৰ্তমানে বিজ্ঞানৰ এনেবোৰ সংস্কাৰৰ মাজতো মানুহৰ মন কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই। এতিয়াও আমি মাজে মাজে বাতৰি কাকত, টিভিত নানা ধৰণৰ বাতৰিত আমি এতিয়াও ডাইনী হত্যা, খোপা ধৰা, নানা ধৰণৰ আমি কি দেখা পাওঁ, এনেধৰণৰ অপকৰ্ম আমি দেখা পাওঁ। গতিকে এনে ক্ষেত্ৰত নতুন প্ৰজন্মই যাতে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হ'ব পাৰে, যুক্তি সহকাৰে কথাবোৰ চিন্তা কৰিব পাৰে, তাৰ বাবেই আমাৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিছে। গতিকে আমাৰ এই পাঠটি বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা পৰিৱৰ্তন আনিব বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া আহা লিখকৰ পৰিচয়লৈ। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ বিষয়ে তোমালোকৰ পাঠৰ পৰাই মই আলোচনা কৰিম। তোমালোকে ইয়াৰ পৰাই কথাখিনি, ইম্পৰ্টেণ্ট কথাখিনি তোমালোকে বাছি ল'বা। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱৰ জন্ম হয় 1949 চনত। তেখেতে ৰঙিয়া হাইস্কুলৰ পৰা 1963 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় গুৱাহাটী কটন কলেজত কলেজীয়া শিক্ষা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী আৰু PhD ডিগ্ৰী লাভ কৰে। গুৱাহাটী বি বৰুৱা কলেজত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলা ডক্টৰ গোস্বামীয়ে পিছৰ কালছোৱাত কটন কলেজত শিক্ষক হিচাপে, পিছলৈ নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ CSIR আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰ RRLত বৈজ্ঞানিক হিচাপে সেৱা আগবঢ়ায়, আৰু আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে 2009 চনত তেখেতে অৱসৰ গ্ৰহণ কৰে। তেখেত এগৰাকী বিজ্ঞান বিষয়ক সাহিত্যিক আছিল। তেখেতৰ জনপ্ৰিয় বিজ্ঞান, পপুলাৰ ছায়েন্স আৰু কল্পবিজ্ঞান, ছায়েন্স ফিকশ্যন
বিষয়ক প্ৰায় 250খনমান গ্ৰন্থ তেখেতে ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ'ল বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, উষ্ণ প্ৰবাহ, মোহনীয় বিশ্বব্ৰহ্মাণ্ড আৰু শব্দ নিৰন্তৰ শব্দ। ভুল নকৰিবা, শব্দ নিৰন্তৰ শব্দ এখনেই কিতাপ। তেখেতে প্ৰায় 17খনমান গ্ৰন্থ অনুবাদ কৰিছিল। দৃষ্টি নামৰ এখন বিজ্ঞান বিষয়ক আলোচনীৰ তেখেতে সম্পাদক আছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা আমাৰ যিখন বিশ্বকোষ, এইখন বিজ্ঞান বিষয়ৰ খণ্ড 3টাৰ তেওঁ মুখ্য সম্পাদক আছিল। ই বৰ উল্লেখযোগ্য কথা। ইয়াৰ উপৰিও গোস্বামীদেৱে নানা ধৰণৰ তত্ত্বগধুৰ প্ৰবন্ধ পাতিও ৰচনা কৰিছিল। আমাৰ পাঠ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। তাৰ পৰা অৱশ্যে পৰিৱৰ্ধিত আৰু সম্পাদিত ৰূপতহে লোৱা হৈছে। একেধৰণে লোৱা হোৱা নাই, অকণমান কি হৈছে সংশোধন কৰিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা পাঠৰ মাজলৈ। তোমালোকক মই কৈ যাম কিছুমান কথা, আৰু চোৱা মই কিতাপখনত আণ্ডাৰলাইন কৰি ৰাখিছোঁ। তোমালোকে এই বস্তুবিলাক তোমালোকৰ নিজৰ কিতাপতো আণ্ডাৰলাইন কৰি ল'বা। মানুহে সদায় নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল'ব খোজে। একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈকে প্ৰত্যেকৰে এই অনুসন্ধিৎসা আছে। আমাক কৈছে মানুহে সদায় নজনা কথা জানিব খোজে আৰু নেদেখা কথা চাব খোজে, নুবুজা কথা বুজিব খোজে। এই কথাটো এদিনতে উদ্ভৱ হোৱা নাই। অতীজতে আদিম কালৰ পৰাই মানুহে কি কৰিছে, এনেদৰে বা অতি প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে মানুহে প্ৰত্যেকৰে এই অনুসন্ধিৎসু মনৰ বাবে নানা কথা জানিবলৈ, শিকিবলৈ কি কৰিছে, চেষ্টা কৰি আছে, অহৰহ চেষ্টা কৰি আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধি। বুদ্ধি আৰু অনুসন্ধিৎসুৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। কথাবিলাক তোমালোকে খুব মন দিবা। কথাবিলাক সহজ, কিন্তু ভাবি চালে আচৰিত হ'বলগীয়া কথা যে আমি জানো মানুহ জীৱশ্ৰেষ্ঠ। মানুহৰ বাহিৰে কোনো জীৱৰে ইমানকৈ কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা জ্ঞান নাই। গতিকে মানুহে কি কৰে, অতীজৰে পৰা, অতি পুৰণি কালৰে পৰা যিমানবিলাক বস্তু পাইছে, চকুৰ আগত যিবোৰ পাইছে, সকলোবিলাক বস্তু ফঁহিয়াই চাইছে, কথাবিলাক গমি পিটি চাইছে আৰু সেই পিছলৈ এটা সত্যত উপনীত হয় শেষত বুদ্ধিৰ যোগেদি কাম কৰি আগবাঢ়ি আহিছে। এই বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহ উন্নতিৰ জখলাৰে আগুৱাই গৈ আছে। অকল সিমানেই নহয়, তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা ধৰণৰ সত্য, নানা ধৰণৰ ৰহস্য উদ্ঘাটন কৰি গৈ আছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদক নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব ধৰিছে। আজি চোৱা, তোমাৰ সন্মুখত এটা সময়ত আমি কি কৰিছিলোঁ, অতি আদিম কালত গছক পূজা কৰিছিলোঁ। আমাৰ আদিম মানৱে গছক পূজা কৰিছিল, সূৰ্যটোক প্ৰণাম কৰিছিল, কাৰণ সূৰ্যই যেতিয়া ৰাতিপুৱা উদয় হয়, সূৰ্য উদয় হোৱাৰ লগে লগে গোটেই আদিম অৱস্থাত মানুহে কি কৰিছিল, প্ৰণাম কৰিছিল। আৰু সেই সূৰ্য যেতিয়া মাৰ গৈছিল, সেইখিনি সময়ত তেওঁলোকে সূৰ্যটোৱে বেয়া পাইছে বুলি তেওঁলোকে কান্দিছিল দুখত। কিন্তু সেই সূৰ্যক আজি মানুহে নানা ধৰণৰ বিজ্ঞানৰ যোগেদি, নানা ধৰণৰ পৰ্যবেক্ষণৰ যোগেদি সূৰ্যৰ প্ৰকৃত ৰহস্য
বা তত্ত্ব কি হ'ল উদ্ঘাটন কৰিব পৰা অৱস্থালৈ আহিল। যিখন প্ৰকৃতি আমাৰ সন্মুখত আছে সেই প্ৰকৃতি এটা সময়ত হয় প্ৰকৃতি চলি থাকিব। প্ৰকৃতিয়ে যেনেধৰণে প্ৰকৃতিক পৰমেশ্বৰে সৃষ্টি কৰিছে প্ৰকৃতি তেনেধৰণেই চলি থাকিব। কিন্তু প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহ আজি মানুহে নিজৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে নানা ধৰণে কি কৰিছে প্ৰকৃতিৰ পৰা সম্পদ সংগ্ৰহ কৰিছে। আনকি প্ৰকৃতিক নিজৰ হাতৰ মুঠিলৈ আনিবলৈও আজি বিজ্ঞান সামৰ্থ্য হৈছে। তোমালোকে হয়তো জানা যে এটা সময় আছিল প্ৰকৃতিৰ ওপৰত প্ৰকৃতিৰ গতিবিধিৰ ওপৰত মানুহে যি মন্তব্য কৰিছিল তাকেই মানুহে মানি লৈছিল। কিন্তু আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাই কথাবিলাক পদ্ধতিগত চিন্তাৰে আগবঢ়োৱাৰ পিছত মানুহে আজিকালি কথাবোৰ গমি পিটি চাইহে কি কৰে তেওঁলোকে বিশ্বাস কৰে। এনেদৰে যদি আমি চাবলৈ যাওঁ প্ৰকৃতিৰ শক্তি প্ৰকৃতিৰ সম্পদক আজি মানুহে নিজৰ জীৱন উন্নত কৰিবৰ কাৰণে সুখ স্বাচ্ছন্দ্যৰ কাৰণে আজি ব্যৱহাৰ কৰিব লাগিছে। বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্ৰহৰ ফলতেই মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল। এই প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰো আৰম্ভ হ'ল। আমাক কৈছে বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা যিটো গুণ আৰু তাক বুজিবলৈ জানিবলৈ যিটো আগ্ৰহ, এই গুণ আৰু তাক বুজি উঠাৰ পিছত তাৰ ঘটনা তাৰ পৰিক্ৰমা নিজৰ আয়ত্তলৈ অনাৰ ফলতে মানুহে নিতৌ নতুন নতুন বস্তু আৱিষ্কাৰ কৰিবলৈ ধৰিলে আৰু আৱিষ্কাৰ কৰি গৈ থাকিল, যাৰ প্ৰক্ৰিয়াতে বিজ্ঞানৰ আৰম্ভ হ'ল। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। আমাক কৈছে যে আমাৰ যিখন বিশ্বব্ৰহ্মাণ্ড, এই বিশ্বব্ৰহ্মাণ্ডত প্ৰকৃতিয়ে আমাক যিখিনি সম্পদ দিছে আৰু সেই প্ৰকৃতিক কেন্দ্ৰ কৰি আমি যিমানবিলাক বস্তু পালোঁ বা যিমানবিলাক ঘটনা পৰিঘটনা পালোঁ, সেই ৰহস্যৰ পম খেদি যোৱা যিটো পদ্ধতি, সেই পদ্ধতিটোকেই আমি বিজ্ঞান বুলি ক'ব পাৰোঁ। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। তোমালোকে আণ্ডাৰলাইন কৰিবা এইখিনিতে। হয়, আমি যেতিয়াই কোনো এটা বস্তু পৰীক্ষা নিৰীক্ষাৰ সহায়ত যেতিয়া আমি কি কৰোঁ আৱিষ্কাৰ কৰোঁ তেতিয়াই বিজ্ঞানৰ উদ্ভৱ হয়। কিন্তু অকল পৰীক্ষা নিৰীক্ষা কৰিলেই নহ'ব, তাৰ পদ্ধতিগত এটা ব্যাখ্যা দিব পৰা বা মানুহে পতিয়ন যাব পৰাকৈ তাৰ ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। এটা সময় আছিল গেলিলিও গেলিলীয়ে কৈছিল পৃথিৱীখন স্থিৰ, সূৰ্যটো পৃথিৱীৰ চাৰিওফালে ঘূৰে। তেতিয়া গেলিলিওক কি কৰিছিল? গেলিলিওক মানুহে পুৰি মাৰিছিল। কিন্তু শেষত গৈ এইটো প্ৰমাণিত হ'ল যে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে। সূৰ্যটো এটা নক্ষত্ৰ, সূৰ্যটো স্থিৰ। কিন্তু গেলিলিওৱে প্ৰমাণ কৰি দেখুৱাব নোৱাৰাৰ বাবেই মানুহে কি কৰা নাছিল? বিশ্বাস কৰা নাছিল। কাৰণ সেই সময়ত মানুহে সূৰ্যটোক প্ৰণাম কৰিছিল, সূৰ্যটোক ভগৱান বুলি ভাবিছিল। পুৱা সূৰ্য উদয় হোৱাৰ লগে লগে মানুহে দীঘলী পৰি পেলাই কি কৰিছিল? প্ৰণাম কৰিছিল। গতিকে সূৰ্যক কেন্দ্ৰ কৰিয়েই সকলোবিলাক মানুহৰ জীৱনৰ সকলোবিলাক ঘটনা ঘটিছিল। গতিকে সূৰ্যৰ ক্ষেত্ৰত তেনেধৰণে কওঁতে কি কৰিছিল? মানুহে গেলিলিওক বিশ্বাস কৰি লোৱা নাছিল। গতিকে আমি গম পালোঁ বিজ্ঞান কি? বিজ্ঞান হৈছে ৰহস্য উদ্ঘাটনৰ বাবে যি পৰীক্ষা নিৰীক্ষাৰ সহায়ত যি ব্যাখ্যা সূত্ৰ নিৰ্ণয় কৰে বা পৰীক্ষাগতভাৱে তাক পদ্ধতিগতভাৱে তাক যেতিয়া দেখুওৱা হয় সেয়া হৈছে বিজ্ঞান। এইদৰে পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ
ফহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা এইবোৰ হ'ল বিজ্ঞানীৰ কাম। তোমাৰ মোৰ দৰে সাধাৰণ মানুহ এজনৰ এইবোৰ প্ৰক্ৰিয়া বা পদ্ধতিৰ লগত সম্বন্ধ কি? প্ৰবন্ধকাৰে কৈছে যে বিজ্ঞানৰ কাম কি? বিজ্ঞানৰ কাম হৈছে পৰ্যবেক্ষণ কৰা, কোনো বস্তুৰ জোখ মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাৰ ধৰ্ম বা চৰিত্ৰ সম্পৰ্কে ফহিয়াই চাই কোনো এটা সিদ্ধান্ত লৈ আহিব পৰা, এয়া হৈছে বিজ্ঞানৰ কাম, বিজ্ঞানীৰ কাম। বিজ্ঞানক যোনেই কাৰ্যত পৰিণত কৰে সেয়াই হৈছে বিজ্ঞানী। গতিকে আমি সাধাৰণ নৰমনিছে আমি এই কথাবিলাক আমি বুজিব নোৱাৰিম। গতিকে বিজ্ঞানীসকলে যি বস্তু আৱিষ্কাৰ কৰিছে তেওঁলোকে নিশ্চয়কৈ এই পৰ্যবেক্ষণৰ যোগেদি কৰিছে, বস্তুক জোখ মাপ লৈছে, সত্যৰ অনুসন্ধান কৰিছে, নানা ধৰণৰ ঘটনাৰ ঘটনাৰ ধৰ্ম বা চৰিত্ৰৰ বিষয়ে আলোচনা কৰিছে বিজ্ঞজনৰ লগত নানা ধৰণে, তাৰপিছত কোনো এটা সিদ্ধান্তত উপনীত হৈছে। আদিম মানুহ এজনে এনেই শিলত শিল দলিয়াই থাকোঁতেই জুই জ্বলি উঠিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ব কৰিলে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আছিল, আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ' দূৰবীণ, অণুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবেও তেওঁৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থৰ কণাতৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে। আমাক কৈছে প্ৰবন্ধকাৰে যে এটা সময় আছিল আদিম অৱস্থাত যেতিয়া মানুহে গছৰ গুহাত বাস কৰিছিল, কেঁচা মঙহ খাইছিল, তেনে এটা পৰ্যায়ৰ সময়ৰ কথা কৈছে। তেতিয়া শিলত শিল দলিয়াই থাকোঁতেই এদিন হয়তো জুই জ্বলি উঠিল আৰু এই জুই জ্বলাৰ প্ৰক্ৰিয়া হিচাপেই শেষত পৰ্যবেক্ষণ কৰিলে এই জুই তোলাৰ প্ৰক্ৰিয়াটো। হয়তো তেওঁলোকে এই জুই তোলা প্ৰক্ৰিয়াটোক তেওঁলোকে কিয় গ্ৰহণ কৰিলে? হয়তো কেতিয়াবা হাবিত বনজুই লগাৰ বাবেই হওক বা বিভিন্ন প্ৰকাৰে জুই জ্বলোৱাৰ প্ৰক্ৰিয়াটোৰ বাবেই হওক, কেতিয়াবা হয়তো হাবিত বনজুই জ্বলিছে, জীৱ জন্তু মৰিছে, কেঁচা মঙহ খোৱা সেই মানুহখিনিয়ে হয়তো যেতিয়া স্বীকাৰ কৰিব পৰা নাই, তেতিয়া হয়তো বনজুইত জ্বলি যোৱা কিবা জন্তুৰ মঙহ এডোখৰে কাটি পেলাই খাইছে। খাই দেখিলে তেওঁলোকে খাবলৈ দেখোন সোৱাদ, কেঁচা মঙহতকৈ সেই জুইত জ্বলি যোৱা বা পুৰি যোৱা মঙহ টুকুৰা খাবলৈ সোৱাদ। তেওঁলোকে গম পালে যে মঙহ কেঁচাকৈ নাখায়, আমি পুৰি খাব পাৰোঁ। তেতিয়াই হয়তো তেওঁলোকে জুইৰ প্ৰতি আকৃষ্ট হ'ল, জুই জ্বলা প্ৰক্ৰিয়াটো শিলত শিল ঘঁহি কৰি চালে বা জুই তোলা প্ৰক্ৰিয়াটো কেনেকৈ কৰিব পাৰি, কেনেধৰণে কৰিলে জুই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ লৈ যাব পাৰি ইত্যাদি ধৰণে পৰ্যায়ক্ৰমে তেওঁলোকে চিন্তা কৰিলে। এতিয়া কথাটো হৈছে, প্ৰথম যেতিয়া শিলত শিল ঘঁহি যেতিয়া জুই জ্বলি উঠিছিল আৰু তেতিয়াই প্ৰথমজন বিজ্ঞানী সেইজনেই যিজনে প্ৰথম শিলত শিল ঘঁহি জুই জ্বলাইছিল। গতিকে প্ৰথমতে শিলত শিল ঘঁহি জুই জ্বলোৱা পদ্ধতিটো আজিও সলনি হোৱা নাই, খালি জুই জ্বলিয়ে আছে, একেই জুই। প্ৰথমজনে শিলত শিল ঘঁহি জ্বলাইছিল, পিছত হয়তো লাহে লাহে নানা ধৰণৰ নতুন কৌশল ওলালে, আমিতো দেখিছোৱেই, মেচ বক্স ওলালে, তাৰপিছতে কি হ'ল, লাহেকৈ লাইটাৰ ওলালে, এতিয়া নানা ধৰণৰ বস্তু ওলাইছে সেই জুই এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ লৈ যাব পৰা যায়। খালি সেই প্ৰথম বিজ্ঞানীজনে যিজনে জুই জ্বলা প্ৰক্ৰিয়াটো কৰিছিলে বা উদ্ভাৱন কৰিছিলে, তেওঁৱে প্ৰথম বিজ্ঞানী আৰু লাহে লাহে তাৰ যিমানবিলাক প্ৰক্ৰিয়া, নতুন নতুন প্ৰক্ৰিয়াৰ উদ্ভৱ হ'ল, প্ৰত্যেকজন বিজ্ঞানীয়ে তাক কি কৰিলে, সেই প্ৰথম বিজ্ঞানীজনৰ বস্তুটোকে কি কৰিলে, তাক সংশোধন কৰি নি বৰ্তমান পৰ্যায় পালেহি।
সেইকাৰণে আমাক কৈছে যে প্ৰথম বিজ্ঞানীজনৰ পদ্ধতিটো আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। সেই জুইয়েই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। বুজি পালানে বাৰু? শিল, কাৰণ দুটা শিল মাৰি মাৰি সকলো সময়তে নজ্বলিবও পাৰে। লাহে লাহে তেওঁলোকে চিন্তা কৰিলে, বা তেওঁলোকে যেতিয়া অঘৰী জীৱন যাপন কৰিছিলে, তেতিয়া এঠাইৰ পৰা সেই জুই আন এঠাইলৈ কেনেকৈ লৈ যাব পাৰি সেয়া চিন্তা কৰিলে। মইতো ইমান পৰ্যন্ত দেখিছোঁ গাঁৱৰ ঘৰবিলাকত, কাৰণ তেওঁলোকৰ হাতত মেচ বক্স এটা কিনিবৰ কাৰণেও পইচা নাথাকে। তেতিয়া তেওঁলোকে কি কৰে, এই চাউলৰ যিটো তুঁহগুৰি, সেই তুঁহগুৰি কি কৰে, এবাৰ জুই জ্বলাৰ পিছত সেই তুঁহগুৰিত অকণমান জুই দি থৈ দিয়ে। ৰন্ধা বঢ়া শেষ হোৱাৰ পিছত সেই তুঁহতে অকণমান জুই দি দিয়ে, সি উমি জ্বলি থাকে। আৰু যেতিয়া ৰান্ধিবলৈ হয়, দুপৰীয়া সাঁজ খোৱাৰ পিছত অকণমান তুঁহ দি থৈ দিয়ে। যেতিয়া ৰাতি সাঁজ খাবলৈ হয়, তেতিয়া ৰান্ধিবলৈ হয়, তেতিয়া কি কৰে, সেই তুঁহ জুইৰ পৰাই কি কৰে, তাতেই কিবা কিবি দি মেলি তাৰ পৰাই জ্বলাই তেওঁলোকে মেচ বক্স ব্যৱহাৰ নকৰে আৰু তেনেধৰণে তেওঁলোকে জুই প্ৰক্ৰিয়াটো চলাই থাকে। ঠিক তেনেদৰে সেই শিলত শিল ঘঁহি জ্বলোৱা জুই প্ৰক্ৰিয়াৰ পৰা বৰ্তমান লাইটাৰ পৰা আৰম্ভ কৰি আমাৰ একদম চলাৰ ছিষ্টেমলৈকে গোটেই বস্তুবিলাক সি একেটাই কথা, খালি সি বেছি সূক্ষ্ম, বেছি অত্যাধুনিক হৈছে, বেছি নিখুঁত হৈছে। আজিৰ বিজ্ঞানীজনে কি কৰিব পাৰিছে, খালী চকুৰে, খালী হাতেৰে পৰ্যবেক্ষণ পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি লৈছে, উন্নত কৌশল ব্যৱহাৰ কৰিছে। এতিয়া যিমান দিন গৈছে, মানুহৰ হাতত নতুন নতুন বস্তু আহি পৰিছে। বিজ্ঞানীসকলে নতুন নতুন বস্তু মানুহৰ হাতত তুলি দিছে। এক্স ৰশ্মিৰ দূৰবীন তুলি দিছে, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ, কিমান কি উদ্ভৱ হোৱা নাই। তোমালোকে এবাৰ ভাবা যে এটা সময় আছিল, আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া আমাৰ হাতত যদি কাটে, তেতিয়া কি হৈছিল, নাৰ্ছে কি কৰে, হাতখন ধৰি থাকে আৰু ডাক্তৰে কি কৰে, বেজী সূতা লৈ সেই হাতখন কি কৰে, কেঁচাই কেঁচাই চিলায়। আৰু আমি কিমান চিঞৰোঁ। আমি বুলি নহয়, প্ৰত্যেকজন মানুহে তেনেধৰণে কি আছিল, আমাৰ ছিষ্টেমটো তেনেকুৱা আছিল। তেতিয়া হয়তো এনাস্থেচিয়া নাছিল। এতিয়া কি হৈছে, এনাস্থেচিয়া দি পেলাই কি কৰিছে, কিমান ডাঙৰ ডাঙৰ অপাৰেশ্যনবিলাক কৰে ঘণ্টা ঘণ্টা জুৰি। ভাবাচোন, বিজ্ঞান ক'ৰ পৰা ক'লৈ গৈ আছে। এটা সময় আছিল, আমি গছৰ পাত, হাত কাটিলে ক'ৰবাত দুখ পালে আমি ভবলা পাত বুলি কওঁ। গছৰ পাত, সেই পাত আমি কি কৰিছিলোঁ, হাতেৰে খচি পেলাই কি কৰোঁ, তাৰ ৰসটো দি পেলাই আমি তেজ বন্ধ কৰিছিলোঁ। আৰু আজি বৰ্তমানে এটা টেবলেট খালে, এটা এণ্টিবায়'টিক মেডিচিন ল'লে, ইনজেকশ্যন ল'লে, আমি কি কৰিব পাৰোঁ, কিমান ডাঙৰ ডাঙৰ ঘাঁ আমি শুকুৱাব পাৰোঁ। কিন্তু কথা হৈছে কি, সেই প্ৰথম পৰ্যায়ত যে মই যে কৈছোঁ গছৰ পাতৰ ৰস লগাই যে তেজ বন্ধ কৰিছিলোঁ, সেইজনেই প্ৰথম বিজ্ঞানী। লাহে লাহে কি হ'ল, সি পৰ্যায়ক্ৰমে, কোনে জানে যে এতিয়া যি দৰৱ আৱিষ্কাৰ হৈছে, সেই পাতৰ পৰাই বস্তুটো বনোৱা নাই। গতিকে প্ৰথম বিজ্ঞানীজন সেইজন, প্ৰথম বস্তুবিলাক সেইবিলাকেই হয়। কিন্তু বৰ্তমানে আমাৰ কি হৈছে, নতুন নতুন যন্ত্ৰপাতি কম সময়তে, কম সহজতে, কম উপায়েৰে আমি কি কৰিব পাৰিছোঁ, নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আমি কি কৰিছোঁ, সহজলভ্য কৰি আমাৰ সকলোবিলাক বস্তু আমি হাতৰ মুঠিলৈ আনিব পাৰিছোঁ। প্ৰথম বিজ্ঞানীজনে নিজকে সুধিলে, জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজিৰ বিজ্ঞানীজনে নিজকে সোধা প্ৰশ্নবোৰৰ নমুনা অলপহে বেলেগ। মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়, কিহে এই ৰোগ বিয়পায়, কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা পৰে। চোৱাচোন কথাখিনি, আচৰিত নালাগেনে? প্ৰথম বিজ্ঞানীজনে সুধিছিল, জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি। আৰু সেই সূত্ৰ উদ্ভাৱন কৰিবৰ বাবে তেওঁ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি চাইছিল। এতিয়া চাবা, চব শিলতো কিন্তু জুই নজ্বলে, কিছুমান শিলতহে জুই জ্বলে। গতিকে হয়তো সেইজন প্ৰথম বিজ্ঞানী, তেওঁ হয়তো নানা ধৰণৰ বস্তু ঘঁহি চাইছিল, জুইক ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। কিন্তু আজিৰ বিজ্ঞানীজন, সেই বিজ্ঞানীজনৰ বস্তুখিনি নোলোৱাকৈ নহয়, সেই বিজ্ঞানীজনৰ বস্তুখিনিকে অকণমান উন্নত কৰি পেলাই
ব্যৱহাৰ কৰে। মই ক'লোঁ নহয়, যি শিলত শিল ঘঁহি জ্বলোৱা জুই এটা সময়ত গৈ আমাৰ জুইশলা ওলালে, তাৰপিছতে গৈ পেলাই এতিয়া লাইটাৰ ওলালে, আৰু এতিয়া বিভিন্ন ধৰণৰ অত্যাধুনিক বস্তু ওলালে। এতিয়া আমাক কৈছে যে আমি তাৰ নমুনাবিলাক কেনেকৈ দাঙি ধৰিম। যে এটা সময় আছিল যেতিয়া জ্বৰ হয়, তেতিয়া আমাৰ জ্বৰ বুলি ক'লে জ্বৰ, আৰু কিবা বেমাৰ হ'লে একফালৰ পৰা মহামাৰী বুলি কয়, তেতিয়া একফালৰ পৰা মানুহ মৰে। কিন্তু এতিয়া আমাৰ কি হয়, জ্বৰ যে হয়, কি জ্বৰ? মেলেৰিয়া জ্বৰ। কিয় হয়? কেনেকৈ হয়? এই ৰোগ কেনেকৈ বিয়পে? কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা দিব পাৰি? কেনেকৈ এই ৰোগ নিৰাময় কৰিব পাৰি? ইত্যাদি প্ৰশ্নৰ উত্তৰ বিচাৰি বা প্ৰশ্নৰ সমাধান কৰিবলৈ যাওঁতে কি হৈছে, নানা ধৰণৰ মেডিচিন ওলাইছে, নানা ধৰণৰ দৰৱ পাতিৰে, নানা ধৰণৰ কৌশল এতিয়া নতুন বিজ্ঞানীসকলে কি কৰিছে, উদ্ভাৱন কৰিছে। আকৌ নাইবা চৰাইবোৰ যে আকাশত উৰি ফুৰিব পাৰে, কেনেকৈ পাৰে? আমাৰ বাৰু ডেউকা নাই, বতাহত উপঙি যাব পৰাকৈ আমি একো সাজি ল'ব নোৱাৰোঁনে? এতিয়া এইবিলাক প্ৰশ্ন আমি কেতিয়া ভাবোঁ? যেতিয়া সৰু থাকোঁ তেতিয়া ভাবোঁ। কিন্তু এটা সময় আছিল, যি সময়ত এৰোপ্লেনৰ আৱিষ্কাৰেই হোৱা নাছিল। যেতিয়া চৰাইবিলাকে আকাশত উৰি ফুৰিছিল, তেতিয়া তলৰ পৰা মানুহবিলাকে চাইছিল চৰাইবিলাকলৈ, বা চৰাইবিলাক ইমান মুক্ত, পাখি দুখনৰ কাৰণে সিহঁতে যলৈকে মন যায় তলৈকে উৰি যাব পাৰে, ইমান আনন্দত। আমাৰ ডেউকা নাই, আমাৰ পাখি নাই, সেইবাবে আমি উৰিব নোৱাৰোঁ নেকি? যদি আমি দুখন পাখি লগাই লওঁ বা বতাহত উপঙি ফুৰিব পৰাকৈ কিবা এটা বস্তু সাজি লওঁ, তেতিয়াহ'লে আমি উৰিব নোৱাৰিমনে? আৰু এনেদৰে ভাবি হয়তো সেই সময়ত এনেকুৱা কিছুমান মানুহো আছিল, যিসকলে দুখন পাখি লগাই হয়তো ঘৰৰ ওপৰৰ পৰা জাপ দিছিল, গছৰ ওপৰৰ পৰা জাপ দিছিল, আৰু কি হৈছিল, নানা ধৰণৰ বিপদৰ মুখামুখি হৈছিল। কিন্তু এনেদৰেই কি হৈছিল, লাহে লাহে কিবা নহয় কিবা এটাৰ উদ্ভৱ হৈছিল। নাইবা আমাৰ পৃথিৱীখনৰ জন্ম কেনেকৈ হ'ল? পৃথিৱীখনৰ আকাৰ কেনেকুৱা? গঠন কি? বয়স কিমান? এই সকলোবিলাক প্ৰশ্ন এদিন যেতিয়া মানুহৰ মনত উদয় হৈছিল, তেতিয়াই তাৰ সমাধান, তাৰ উত্তৰ হিচাপেই বিজ্ঞানীসকলৰ আৱিষ্কাৰ হৈছিল। মানুহে তেতিয়া নানা ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিভিন্ন ধৰণৰ কাম কৰিছিল, আৰু এটা সময়ত গৈ পেলাই তাৰ উত্তৰ কিছুমানে উত্তৰ পাইছিল, কিছুমানে হয়তো উত্তৰ পোৱাৰ পিছতো হয়তো সেই উত্তৰ হয়তো ভুল ওলাইছিল। কিন্তু তেওঁলোকে পিছ হুহুকা নাছিল। গতিকে বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ বাবেই আমাৰ আহাৰ, আশ্ৰয়, কাপোৰ কানিৰ নানা সমস্যাৰ আদি সমাধান হৈছে। প্ৰকৃতিৰ নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ, আৰু আমাৰ জ্ঞানৰ পিয়াহ গুচাব পাৰিছোঁ। এতিয়া বিজ্ঞানীসকলে এনেধৰণে প্ৰশ্নৰ উত্তৰ বিচাৰি বিচাৰি যোৱাৰ বাবেই আমাৰ কি হৈছে, আহাৰ, আমাৰ আশ্ৰয়। মই তোমালোকক কৈছোঁ প্ৰথমতে মানুহ কি খাইছিল? কেঁচা মঙহ খাইছিল, গছৰ গুহাত বাস কৰিছিল, গছৰ পাত, লজ্জা নিবাৰণৰ কাৰণে গছৰ পাত পিন্ধিছিল, গছৰ বাকলি পিন্ধিছিল। ক্ৰমে লাহে লাহে কি হ'ল, মানুহে মাংস পুৰি খাবলৈ শিকিলে, লাহেকৈ নৈ পাৰত বাস কৰিবলৈ শিকিলে, খেতি কৰিবলৈ শিকিলে, ঘৰ সাজিলে, কাপোৰ কানি পিন্ধিবলৈ শিকিলে, বা লাহে লাহে তেনেদৰে কৰোঁতে আজি আমি বৰ্তমান পৰ্যায় পাইছোঁহি। আৰু বৰ্তমান পৰ্যায় পোৱাই নহয়, আমি ইমান দূৰ আগবাঢ়ি গৈছোঁ, ভাবিলেও আচৰিত লাগে। কিন্তু এইবোৰ অৱদানতকৈ মানৱ জাতিলৈ বিজ্ঞানৰ বহুমূলীয়া অৱদানটো হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি। তোমালোকে আণ্ডাৰলাইন কৰি ল'বা, বৰ উল্লেখযোগ্য এই চেণ্টেন্সটো। এতিয়া অতীজৰে পৰা আমি যিমানখিনি পৰিৱৰ্তনৰ মাজেৰে আহি আমি বৰ্তমান ৰূপ পাইছোঁহি, সকলোবিলাক বিজ্ঞানৰ বাবেই। কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে, বিজ্ঞানৰ মানৱ জাতিলৈ
সকলোতকৈ বেছি মূল্যৱান অৱদানটো হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে এটা বস্তু বা এইটো এনে এটা পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্পৰ বা এটা ধাৰণা কৰি লয়। তাৰপিছত নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। আমাক কৈছে, যেতিয়াই বিজ্ঞানীসকলে কোনো এটা বস্তু পৰ্যবেক্ষণ কৰে, কোনো এটা বস্তু গৱেষণা কৰে, প্ৰথমতে তেওঁলোকে নিজা ধৰণেৰে কথাখিনি সুন্দৰকৈ সজাই পৰাই তেওঁলোকে তেওঁলোকৰ গৱেষণা আগবঢ়াই লৈ যায়। আৰু শেষত গৈ কোনো এটা সিদ্ধান্তত যেতিয়া উপনীত হয়, তেতিয়া তেওঁলোকে এটা ধাৰণা কৰি লয় যে এইটো বস্তু এনেধৰণৰ হ'ব লাগে বুলি। আৰু তাৰ পিছত তেওঁলোকে নতুন নতুন তথ্য তেওঁলোকে সংগ্ৰহ কৰে, নতুন ধৰণে তেওঁলোকে পৰ্যবেক্ষণ কৰে আৰু তেওঁ নিজে সৃষ্টি কৰা বা নিজে সাজি লোৱা উপকল্পটো বা ধাৰণাটো সঁচা নে মিছা তাক পৰীক্ষা কৰি চায়। আৰু যদি দেখে যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেতিয়াহ'লে তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্ত এৰি পেলায়। চোৱাচোন, এজন বিজ্ঞানীয়ে কিমান পৰীক্ষা নিৰীক্ষাৰ অন্তত কোনো এটা সিদ্ধান্তত উপনীত হয়। কিন্তু তেওঁৰ যদি যি সিদ্ধান্তত উপনীত হয়, সেই সিদ্ধান্তটো যদি ভুল হয়, সেই ধাৰণাটো যদি অমূলক হয়, তেওঁ কি কৰে? তেওঁ সেই সিদ্ধান্তটো এৰি পেলায় আৰু কোনো দ্বিধা কোনো মনত সংকোচ নকৰাকৈ আগৰ সিদ্ধান্তটো এৰি তেওঁলোকে নতুনকৈ কথাবোৰ চিন্তা কৰে। এয়া হ'ল মুকলি মনৰ কথা। বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আকুৰগোজ হয় পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। সদায় জানিবা, বিজ্ঞানে সদায় যিমানেই যি বস্তু আৱিষ্কাৰ নকৰক লাগে, প্ৰকৃত সত্যত উপনীত হ'বলৈ হ'লে এটা মুকলি মনৰ প্ৰয়োজন খুব বেছি। যিমানেই কষ্ট কৰি, যিমানেই খৰচ কৰি, যিমানেই সময় নষ্ট কৰি যিয়ে তথ্য আৱিষ্কাৰ নকৰক লাগে, যদি সেই তথ্যটো যদি ভুল হয়, তেতিয়াহ'লে তেওঁলোকে বিনা দ্বিধাই সেই তথ্যটো তেওঁলোকে এৰিব লাগিব। আৰু এটা কথা এইখিনিতে আহি পৰে যে যদিহে পুৰণি কথাবিলাককে যদি আকুৰগোজ হৈ লাগি মই বোপা ককাৰ দিনৰ পৰা এনেদৰে চলিছোঁ, এনেদৰে খাইছিলোঁ, এনেদৰে নীতি নিয়ম পালন কৰিছিলোঁ বুলি একেখিনি কথাতে যদি বাৰে বাৰে একেটা কথাতে যদি লাগি থাকে, নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব যদি নোৱাৰে, মনটোৱে যদি নকয়, ব্যক্তি আৰু সমাজকো কি হয়? উন্নতিৰ জখলাৰে আগুৱাই নিবলৈ টান হয়। গতিকে সদায় বিজ্ঞানৰ ক্ষেত্ৰত আমি দেখা পাওঁ এটা মুকলি মন। যি মুকলি মনৰ গুৰুত্বৰ বাবেই আজি মানুহে পুৰণিক সাৰোগত কৰি আগবাঢ়ি আহিছে আৰু নতুন নতুন বস্তু গ্ৰহণ কৰাৰ ফলত দিনক দিনে উন্নতিৰ জখলাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তোমালোকে বুজি পালানে বাৰু ইমানখিনিলৈকে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিজ্ঞান কি, বিজ্ঞান কেনেদৰে আগবাঢ়িছে, বিজ্ঞানৰ পদ্ধতিগত ধাৰণাৰে মানুহে কেনেকৈ উন্নতিৰ সোপান পাইছেগৈ, ইত্যাদি কথাবিলাক আমি আলোচনা কৰিলোঁ। তোমালোকক আজি মই এইটো প্ৰথম ভিডিঅ' বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ, ইয়াৰ প্ৰথম ভিডিঅ'টো আজি মই দিলোঁ। আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'টি ভালকৈ শুনিবা, বুজিবা আৰু তোমালোকে ভালকৈ যদি শুনা, বুজি নোপোৱাৰ কোনো প্ৰশ্নই নুঠে। কোনো অফলাইন ক্লাছ নালাগে। যদি তোমালোকে অনলাইন ক্লাছ কৰোঁতে বা ভিডিঅ'বিলাক তোমালোকে যদি ভালদৰে চোৱা, প্ৰশ্ন উত্তৰসমূহ পোনছাটেই লিখিবলৈ নাযাবা।
তোমালোকক মই দুদিনমান দেৰিকৈ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে প্ৰথমতে এইখিনি কথা ভালকৈ বুজি লোৱা। ইয়াৰ পিছত দ্বিতীয়টো ভিডিঅ'ত মই পিছৰ অংশটো দিম। তোমালোকে মোৰ ভিডিঅ'বিলাক আঁকোৱালি লৈছা, তাৰ বাবে অশেষ ধন্যবাদ। তোমালোকৰ সিদ্ধান্তসমূহ মোক জনাবা। তোমালোকৰ যিখিনি প্ৰয়োজন এইখিনি পূৰাবলৈ মই যৎপৰো নাস্তি চেষ্টা কৰিম। তেতিয়াহ'লে আজিলৈ আহোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।